আজি আমি ভেক্টৰ এলজেব্ৰা চেপ্টাৰটোৰ প্ৰডাক্ট অফ টু ভেক্টৰৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি দুটা ভেক্টৰ যদি লওঁ তাৰ মাল্টিপ্লিকেশ্যন যদি কৰোঁ, সেই মাল্টিপ্লিকেশ্যনটো আমি দুই ধৰণে ডিফাইন কৰিব পাৰোঁ। এটা টাইপ হ'ল তোমালোকৰ স্কেলাৰ প্ৰডাক্ট বা ডট প্ৰডাক্ট হিচাপেও কোৱা হয় তাক, আৰু আনটো প্ৰডাক্ট হ'ল ভেক্টৰ বা ক্ৰছ প্ৰডাক্ট। গতিকে প্ৰডাক্ট অফ টু ভেক্টৰ বুলি ক'লে দুটা টাইপৰ ভেক্টৰৰ প্ৰডাক্টৰ বিষয়ে আমি আলোচনা কৰিম। এটা হ'ল স্কেলাৰ বা ডট প্ৰডাক্ট, আনটো হ'ল ভেক্টৰ বা ক্ৰছ প্ৰডাক্ট। তো আজি আমি ফাৰ্ষ্ট স্কেলাৰ বা ডট প্ৰডাক্টৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত আমাক কি কৈছে যে দুটা স্কেলাৰ প্ৰডাক্ট অফ টু নন জিৰ' ভেক্টৰ এ এণ্ড বি, মানে দুটা ভেক্টৰ আমি ল'ব লাগিব যি দুটা তোমাৰ নন জিৰ' হ'ব লাগিব, আৰু যাক আমি ডট প্ৰডাক্ট বুলি ক'লে এ ডট বি হিচাপে চিম্বলিকেলি লিখিব পাৰোঁ। আৰু ইয়াৰ ডেফিনেশ্যনটো এনেধৰণে দিছে, এ ডট বি তুমি লিখিব পাৰা ইজ ইকুৱেল টু মেগনিচিউড অফ ভেক্টৰ এ ইনটু মেগনিচিউড অফ ভেক্টৰ বি ইনটু কছ থিটা। এইটো হ'ল তাৰ বেছিক ডেফিনেশ্যনটো, আৰু য'ত থিটাৰ মানটো তোমাৰ 0ৰ পৰা 180 ডিগ্ৰীলৈকে হ'ব পাৰে। এতিয়া আমি ডায়গ্ৰামৰ পৰা চাব চেষ্টা কৰোঁ। ইয়াত আমি ল'লোঁ ভেক্টৰ এ ভেক্টৰ মানে অ' এ লাইনডাল বুজাইছে, বি ভেক্টৰ মানে অ' বি লাইনডাল বুজাইছে। অ' এ আৰু অ' বি লাইনডালে তোমাৰ থিটা কোণ উৎপন্ন কৰিছে। গতিকে এ আৰু বিৰ ডট প্ৰডাক্ট বুলি ক'লে এৰ মেগনিচিউড বিৰ মেগনিচিউড ইনটু কছ থিটা। মানে ইয়াক যদি আমি এটা ৰাইট এংগল ট্ৰাইংগল হিচাপে কনচিডাৰ কৰোঁ, তেতিয়া কছ থিটাৰ ৰেচিঅ'টো উলিয়ালে আমি এইটো পাম, মেগনিচিউড অফ এ ইনটু মানে বি বাই এইচ ফৰ্মত যদি আমি কৰোঁ এইটো বস্তু আমি পোৱা যাব, মেগনিচিউড অফ এ মেগনিচিউড অফ বি ইনটু কছ থিটা, যাক আমি চিম্বলিকেলি এ ডট বি হিচাপে ক'ব পাৰোঁ। আৰু ইয়াৰ পৰাই যদি আমি কছ থিটাৰ ভেলুটো উলিয়াওঁ, তোমাৰ কছ থিটাটো যদি ৰাখি এই পাৰ্টটো যদি এইফালে লৈ গুচি আহোঁ, ইয়াক এনেধৰণে লিখিব পাৰি এ ডট বি মেগনিচিউড অফ এ ইনটু মেগনিচিউড অফ বি। তো বেছিক ডেফিনেশ্যনটো আমাৰ সেইটোৱে যে দুটা ভেক্টৰ যদি লোৱা হয় তাৰ ডট প্ৰডাক্টটো আমি কেনেধৰণে লিখিম, এ ভেক্টৰৰ মেগনিচিউড ইনটু বি ভেক্টৰৰ মেগনিচিউড ইনটু কছ থিটা, য'ত থিটাৰ ভেলুটো 0 to 180 ডিগ্ৰীলৈকে হ'ব পাৰে। আৰু এই ৰিলেশ্যনটোক আমি এনেধৰণেও লিখিব পাৰোঁ, কছ থিটা ইজ ইকুৱেল টু এ ডট বি ডিভাইডেড বাই মেগনিচিউড অফ এ ইনটু মেগনিচিউড অফ বি। তো যাৰ সহায়ত আমি দুটা ভেক্টৰ দিয়া থাকিলে তাৰ মাজৰ এংগুলটো উলিয়াব পাৰোঁ এই ৰিলেশ্যনটোৰ পৰা। তো এইটো এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন, তোমালোকে নোট কৰি ৰাখিবা। নেক্সট আমি প্ৰপাৰ্টিজ অফ ডট প্ৰডাক্ট পঢ়ি চাওঁ, যে দুটা ভেক্টৰৰ যেতিয়া ডট প্ৰডাক্ট উলিওৱা যায় তেতিয়া তাৰ সেইটো এটা সদায় ভেলু এটা ওলায়, মানে এটা ৰিয়েল নাম্বাৰ হ'ব তাত, য'ত কোনো আই জে কে নাথাকে। যে এ আৰু বিৰ যদি মাজত ডট প্ৰডাক্ট উলিয়াওঁ সেইটো এটা ৰিয়েল নাম্বাৰ হ'ব, এইটো নোট কৰিবা, কেতিয়াবা শ্বৰ্ট কুৱেশ্যনত সুধিব পাৰে। নেক্সটটোত কৈছে যে দুটা নন জিৰ' যদি ভেক্টৰ লওঁ আৰু কিবা কাৰণত যদি সিহঁতৰ ডট প্ৰডাক্টটো 0 হৈ যায়, তেন্তে আমি ক'ব পাৰোঁ যে এ আৰু বিৰ পাৰপেণ্ডিকুলাৰ, এ ইজ পাৰপেণ্ডিকুলাৰ টু বি। এই চিম্বলটোৱে আমাৰ পাৰপেণ্ডিকুলাৰ বুজায়। গতিকে এইটো এটা খুব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰিলেশ্যন, যে দুটা ভেক্টৰৰ ডট প্ৰডাক্ট যদি 0 হয় তেতিয়া আমি ক'ব পাৰোঁ যে ভেক্টৰ এ ইজ পাৰপেণ্ডিকুলাৰ টু বি অৰ বি ইজ পাৰপেণ্ডিকুলাৰ টু এ। আৰু ঠিক তেনেকৈ যদি এ ইজ পাৰপেণ্ডিকুলাৰ টু বি হয় তেন্তে লগালগ আমি লিখিব পাৰোঁ যে এ আৰু বিৰ ডট প্ৰডাক্টটো 0 হ'ব লাগিব। মানে তোমাৰ ক'ৰবাত যদি তুমি কিবা এটা লাইন পোৱা যে এ ইজ পাৰপেণ্ডিকুলাৰ টু বি, তেতিয়া লগালগ গম পাবা যে সিহঁতৰ ডট প্ৰডাক্টটো কি হ'ব লাগিব, 0 হ'ব লাগিব। বা যদি ডট প্ৰডাক্ট 0 দিয়া থাকে তেতিয়া তুমি গম পাবা যে এ ইজ পাৰপেণ্ডিকুলাৰ টু বি। তো ইয়াৰ সহায়ত আমি কি দেখুৱাব পাৰোঁ, তোমাক যেনিবা দুটা ভেক্টৰটো দিয়া আছে আৰু দেখুৱাবলৈ কৈছে যে ভেক্টৰ দুটা ইটো আনটোৰ লগত পাৰপেণ্ডিকুলাৰ, তেতিয়া তুমি কি দেখুৱাব লাগিব, বেলেগ একো দেখুৱাবলগীয়া নাই, যে সিহঁতৰ ডট প্ৰডাক্ট উলিয়াবা আৰু ডট প্ৰডাক্টটো 0 বুলি দেখুৱাব লাগিব। বা কিছুমান যদি অংকত দিয়া থাকে যে এ ইজ পাৰপেণ্ডিকুলাৰ টু বি, তেনে লগালগ তুমি ৰিলেশ্যন লিখি দিব লাগিব যে এ ডট বি ইজ ইকুৱেল টু 0। তেনে নোট কৰিবা, এইটো খুব ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত আমাৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। ঠিক তেনেদৰে আমি ডেফিনেশ্যনত কি পাইছিলোঁ যে এ আৰু বিৰ যদি ডট প্ৰডাক্ট লওঁ তাক আমি কেনেকৈ লিখিছিলোঁ, মেগনিচিউড অফ এ ইনটু মেগনিচিউড অফ বি ইনটু কছ থিটা। ইয়াত যদি আমি এই এংগুল থিটাটো 0 ৰাখোঁ, থিটাৰ ভেলুটো যদি 0 বুলি কনচিডাৰ কৰোঁ, তেন্তে আমি জানো যে কছ 0 ইজ ইকুৱেল টু 1। তেতিয়া এই পাৰ্টটো তোমাৰ 1 হৈ যাব, এইটো 1 হৈ গ'লে ৰিলেশ্যনটো আমাৰ কেনেকুৱা হৈ যাব, এ ডট বি ইজ ইকুৱেল টু মেগনিচিউড অফ এ ইনটু মেগনিচিউড অফ বি।
তো এইটো এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন যে যদি কিবা কাৰণত এংগলটো 0 হয় তেতিয়া এই ৰিলেশ্যনটোক তুমি এনেকৈ লিখিব পাৰা a dot b is equal to magnitude of a into magnitude of b কাৰণ cos 0 is equal to 1 সেই পাৰ্টটো আঁতৰি গুচি গ'ল এতিয়া নেক্সট আমি b টো যদি a হিচাপে কনসিডাৰ কৰোঁ b জায়গাত যদি a বহাই দিওঁ তেতিয়া কি ৰিলেশ্যন লাভ a dot a is equal to magnitude of a into magnitude of b যাক আমি magnitude of a square লিখিব পাৰোঁ যে এইটো আমি প্ৰায়বিলাক ক্ষেত্ৰতে ইউজ কৰিম যে এটা ভেক্টৰক যদি নিজৰ লগতে ডট প্ৰডাক্ট কৰা যায় তেন্তে সেই ভেক্টৰটোৰ ম্যাগনিটিউডৰ স্কয়াৰৰ লগত সমান a dot a is equal to magnitude of a square এটো কেনে ধৰণে উলিয়াইছো এই ৰিলেশ্যনটোৰ পৰা আমি উলিয়াইছো এটো মনত ৰাখিবা নেক্সট যদি থিটাটো আমাৰ এংগলটো যদি 180 ডিগ্ৰী বা পাই হিচাপে কনসিডাৰ কৰো তেন্তে cos পাই অৰ্থাৎ cos 180 ডিগ্ৰী মানে -1 তেতিয়া ওপৰৰ যিটো ৰিলেশ্যন হ'ব a dot b is equal to ইয়াত আমাৰ cos pi is equal to -1 আহি যাব গতিকে ৰিলেশ্যনটো তোমাৰ এনেকুৱা হৈ যাব -a magnitude of a into magnitude of b বা আমি b ৰ জায়গাত যদি -a ভেক্টৰ বহাও তেন্তে a dot -a is equal to minus magnitude of a square এটো কেনেকৈ উলিয়াইছো এই ওপৰৰ এই ৰিলেশ্যনটোৰ পৰা উলিয়াইছো এটো এটা ইম্পৰ্টেন্ট কেতিয়াবা শৰ্ট কোৱেশ্চন আহিব পাৰে নেক্সট পাৰ্টলৈ যাও ইয়াত কৈছে যে I cap j cap k cap they are mutually perpendicular unit vector আমি যেতিয়া ভেক্টৰ এটা কম্পোনেন্ট ওয়াইজ চাইছিলো যে 3D সিস্টেম এটা যদি কনসিডাৰ কৰো ইয়াত আমাৰ x axis y axis আৰু z axis আছিল x axis ৰ দিশত এটো I কম্পোনেন্ট কোৱা হয় z y axis ৰ দিশত এটো j কম্পোনেন্ট আৰু z axis ৰ দিশত এটো k কম্পোনেন্ট ইহতে আনটোৰ লগত 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে তেবিলাক 90 ডিগ্ৰী মানে মিউচুয়ালি পারপেন্ডিকুলাৰ মানে 90 ডিগ্ৰী আৰু লগতে হেতি ইউনিট ভেক্টৰ মানে হেতৰ ম্যাগনিটিউড উলিয়ালে 1 পাবা সেই কাৰণে আমি I dot I ওপৰৰ যেটো ৰিলেশ্যন a dot a is equal to magnitude of a square তোমালোকে পাই আহিছা গতিকে যদি মই I dot I কৰো তাক কেনেকৈ লিখিব পাৰিম magnitude of I cap square আৰু I cap যেহেতু ইউনিট ভেক্টৰ গতিকে তাৰ ম্যাগনিটিউডটো আমাৰ কিমান হ'ব 1 হ'ব গতিকে 1 ক স্কয়াৰ কৰিলে 1 পাবা যে I dot I ভ্যালুটো সদায় কি হ'ব 1 ঠিক তেনেকৈ একে ধৰণে j dot j k dot k হেয়াৰ ভ্যালুটো 1 হ'ব মনত ৰাখিবা যে I j k are mutually perpendicular unit vector so I dot I is equal to 1 হ'ব j dot j is equal to 1 আৰু k dot k is equal to 1 হ'ব আকৌ আমি পাইছিলো যে a আৰু b যদি পারপেন্ডিকুলাৰ হয় ভেক্টৰ হয় তেন্তে হেতৰ ডট প্ৰডাক্টটো 0 হয় গতিকে I আৰু j যেহেতু পারপেন্ডিকুলাৰ গতিকে I cap আৰু j cap ৰ ডট প্ৰডাক্টটো 0 হ'ব j আৰু k পারপেন্ডিকুলাৰ গতিকে j আৰু k ৰ ডট প্ৰডাক্টটো 0 হ'ব k আৰু I পারপেন্ডিকুলাৰ গতিকে k আৰু I ডট প্ৰডাক্টটো 0 হ'ব এটো এটা খুব ইম্পৰ্টেন্ট আমাৰ কোৱেশ্চন বিলাকত আমি এটো ইউজ কৰিম নেক্সট পাৰ্টটোলৈ আহিছো যে দুটা ভেক্টৰৰ ডট প্ৰডাক্টটোক আমি এনেকৈ লিখিব পাৰো a dot b is equal to b dot a মানে তুমি a dot b কৰিলো যেটো ৰিজাল্ট পাবা b dot a কৰিলো একেটা ৰিজাল্টে পাবা এটো কোৱা হয় কমিউটেটিভিটি প্ৰপাৰ্টি মানে ভেক্টৰ বিলাকৰ ডট প্ৰডাক্টটোৱে কমিউটেটিভ মানি চলে কমিউটেটিভ ল মানি চলে মানে বিনিময় বিধি মানি চলে গতিকে a dot b আৰু b dot a একেটা কথাই এতিয়া আমি চাও যে a1 যদি ভেক্টৰটোক আমি এই ধৰণে লিখো a1i plus a2j plus a3k and b vector is equal to b1i plus b2j plus b3k তেন্তে হেতৰ ডট প্ৰডাক্টটো যদি উলিয়াবলৈ যাম মানে এটোৰ লগত আমি এটো সিম্পলি পূৰণ কৰিম পূৰণ কৰিলে আমাৰ কি হ'ব যে ইয়াৰ লগত তোমাৰ প্ৰথম এটো পূৰণ কৰিবা পূৰণ কৰিলে কি পাবা a1 b1 I dot I ভ্যালু আমাৰ 1 পাই আহিছো ওপৰত কৈ থৈ আহিছো গতিকে এটো 1 হৈ গল a2 into b2 যদি কৰা a2 into b2 j cap dot j cap মানে 1 a3 লগত এটোক যদি পূৰণ কৰা a3 into b3 k dot k is equal to 1 কিন্তু যদি তুমি এটোৱে বাকি গিটা কৰা a1i লগত যদি b2j কৰো a1 into b2 I dot j আৰু I dot j ভ্যালুটো 0 ঠিক তেনেকৈ j dot k is equal to 0 k dot I is equal to 0 এই ৰিলেশ্যন বিলাক 0 হ'ব I লগত যদি আমি j ডট প্ৰডাক্ট কৰো 0 হ'ব
j লগত k ডট প্ৰডাক্ট কৰিলে 0 হ'ব k লগত i ডট প্ৰডাক্ট কৰিলে 0 হ'ব এইগিটা যেহেতু 0 আমাৰ জেনেৰেলি এটো লগত এটো পূৰণ কৰিলে আমি 9টা টাৰ্ম পাব লাগে 9টা টাৰ্মৰ আমাৰ 3টা টাৰ্ম হে থাকিবগে i dot i থাকিব j dot j থাকিব k dot k থাকিব বাকি বিলাক টাৰ্মৰ কাৰণ ডট প্ৰডাক্ট বিলাক হেতৰ 0 ইটো আনটো লগত কৰিলে ডট প্ৰডাক্ট বিলাক 0 হয় বাকি বিলাক টাৰ্ম কেনসেল হৈ যায় গতিকে আমি সিম্পলি মনত ৰাখিম যেতিয়া আমি দুটা ভেক্টৰৰ ডট প্ৰডাক্ট কৰিম আমি কম্পোনেন্ট ওয়াইজ পূৰণ কৰিলে হল মানে i dot i লগত i কৰিবা এটোটো 1 হৈ গুছি যাবলৈ নাইকিয়া হ'ব মানে কি কৰিবা i কোএফিচিয়েন্টৰ লগত এফালে i কোএফিচিয়েন্ট পূৰণ কৰিবা অৰ্থাৎ a1 * b1 j কোএফিচিয়েন্টৰ লগত j কোএফিচিয়েন্ট পূৰণ কৰি লিখিবা a2 * b2 k কোএফিচিয়েন্টৰ লগত k কোএফিচিয়েন্ট পূৰণ কৰিবা অৰ্থাৎ a3 * b3 সো যদি বুজি পোৱা নাই এবাৰ ভালকৈ চাই লোৱা যে a আৰু b ৰ ডট প্ৰডাক্টটো যদি আমি এনে ধৰণে লিখি লওঁ a ভেক্টৰখিনি এখিনি b ভেক্টৰ এখিনি ডট প্ৰডাক্ট মানে পূৰণ যেনে ধৰণে কৰো এটো লগত আমি এটো পূৰণ কৰিলা এটো লিখিলা এটো পালা এটো লগত এটো পূৰণ কৰিলা এটো পালা তেনেকে এটো লগত এটো পূৰণ কৰিলা এটো পালা গতিকে ইয়াত আমাৰ i dot i মানে 1 গতিকে a1 b1 থাকিব i dot j = 0 এটো নাইকিয়া হৈ যাব i dot k 0 কাৰণ মিউচুয়ালি পারপেন্ডিকুলাৰ নহয় আদি এইটা টার্ম নাইকিয়া হৈ গুছি যাব অকল এটো টার্ম থাকিব ঠিক তেনেকে সেকেন্ডতে এটুক যদি বাকি তিনটাৰ লগত কৰো ইয়াৰ লগত কৰিলো ইয়াৰ লগত কৰিলো ইয়াৰ লগত কৰিলো তেতিয়া এটো পাবা a2 b1 j dot i a2 b2 j dot j a2 b3 j dot k গতিকে ইয়াত j dot i টো তোমাৰ 0 হৈ যাব এটো 0 হৈ যাব নাইকিয়া হৈ যাব এটো 0 j dot j টো পাবা এটো 1 পাবা গতিকে অকল টার্ম থাকিব a2 b2 j dot k এটো 0 হৈ যাব কাৰণ মিউচুয়ালি পারপেন্ডিকুলাৰ কাৰণ এটো 0 হৈ যাব a2 b3 থাকিব এই j dot k টো 0 হৈ যাব না এটো নাই থাকিব এটো 0 হৈ গুছি যাব মাত্ৰ অকল এটো টার্ম থাকিব খে লাইনটো এতিয়া এটোৱে যদি হে তিনিটাৰ লগতে কৰা এটো লগত কৰা তেতিয়া এটো পাবা a3 b1 k dot i a3 b2 k dot j a3 b3 k dot k k dot i 0 হ'ব k dot j 0 হৈ যাব অকল k dot k থাকিব এটো 1 হ'ব a3 b3 থাকিব মানে আমাৰ কোনকিটা টার্ম থাকিব a1 b1 থাকিব a2 b2 থাকিব a3 b3 থাকিব তো ডাইৰেক্ট আমি এই ধৰণে কৰিম এখিনি কেলে হৈছে কেলে কিটা থাকিলে এটো তোমাক দেখুৱাইছো জাস্ট যে সেম কম্পোনেন্টক সেম কম্পোনেন্টৰ লগত পূৰণ কৰিবা মানে তাৰ কোএফিচিয়েন্ট কিটা a1 ৰ লগত b1 কৰিবা এটো পাবা a2 লগত b2 কৰিবা এটো পাবা a3 লগত b3 কৰিবা এটো পাবা মানে আমি এটা কৰি চাও ধৰি লোৱা a ভেক্টৰ দিয়া আছে 2i cap plus 3j cap plus 4k cap b ভেক্টৰ দিয়া আছে ধৰি লোৱা i cap minus j cap plus 2k cap এতিয়া a আৰু b যদি আমি ডট প্ৰডাক্ট কৰো তেতিয়া আমি ইয়াৰ i কোএফিচিয়েন্ট কিমান 2 ইয়াত i কোএফিচিয়েন্ট কিমান 1 অৰ্থাৎ ইয়াক লিখিম আমি 2 * 1 প্লাস ঠিক তেনেকে ইয়াত j কোএফিচিয়েন্ট হল 3 ইয়াত j কোএফিচিয়েন্ট -1 অৰ্থাৎ আমি লিখিম 3 * -1 প্লাস ইয়াত k কোএফিচিয়েন্ট হল 4 ইয়াত k কোএফিচিয়েন্ট হল 2 অৰ্থাৎ 4 * 2 তো ইয়াক কেনে ক্যালকুলেট কৰিবা 2 + -3 4 * 2 8 অৰ্থাৎ এটো পাবাগে তুমি এটো -1 + 8 অৰ্থাৎ ইয়াৰ ভ্যালুটো হ'বগে 7 তো এই ধৰণে আমি দুটা ভেক্টৰৰ ডট প্ৰডাক্ট কৰিব পাৰো তো আজিলে আমি ইয়াৰ থিওৰিখিনি মানে তো নেক্সট ক্লাছত আমি ইয়াৰ এক্সাৰসাইজটো কৰিবলৈ চেষ্টা কৰিম তো থ্যাংক ইউ ফৰ participation